মোক কিছুমান মানুহ ফোন কৰি কান্দিছে কি দাদা আপুনি এৰি নিদিব, এওঁলোকক আমাৰ অসমত খেদিব লাগিব, মোৰ ভণ্টি তাত পচি আছে, সৰু ছোৱালীজনী আছে, তাকো লৈ যাব বিচাৰিছে, এনেকুৱা ধৰণৰ কল পাইছোঁ মই। আজি অসমৰ মানুহে সেই চেনেলত গৈ পেলানি সেই কমেণ্টছবোৰ চাব পাৰে, প্ৰশাসনে চাব পাৰে কি অসমত এই সংস্থা এতিয়া একদম ভিতৰলৈকে সোমাই গৈছে। প্ৰত্যেক ডিষ্ট্ৰিক্টত, প্ৰত্যেক গাঁৱত আজি ব্ৰহ্মকুমাৰী সোমাই গৈছে। এওঁলোক নিজকে আধ্যাত্মিক সংস্থা বুলি কয়, এওঁলোকৰ বিস্তাৰ ইমান বহল কেনেকুৱাকৈ সিহঁতৰ নেটৱৰ্ক হয়। মই ইতিমধ্যে কৈছোঁ এক ষড়যন্ত্ৰ। এইটো বাহিৰৰ দেশৰ লগত মিলি অসমৰ সনাতনক, ভাৰতৰ সনাতনক নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ। এতিয়া তেওঁলোকে এটা নতুন জাল লৈ আহিছে। এইবাৰ জালটো ডাঙৰ, 10 কোটি মানুহক টাৰ্গেট কৰিবলৈ আহিছে। তেওঁলোকে এতিয়া চলিছে নচা মুক্তি প্ৰগ্ৰাম। ভাৰতৰ এটা মিনিষ্ট্ৰী, অসম গভৰ্ণমেণ্টৰ ভাৰতৰ মিনিষ্ট্ৰী ছ'চিয়েল জাষ্টিছ এণ্ড ৱেলফেয়াৰ বুলি গভৰ্ণমেণ্টৰ এটা MOU বনাই তেওঁলোকে নিচা মুক্তিৰ নামত এই অজুহাতত এতিয়া স্কুলে কলেজে সোমাবলৈ চেষ্টা কৰিছে। আমাৰ সৰু সৰু ল'ৰা ছোৱালীক তেওঁলোকে টাৰ্গেট কৰাৰ চেষ্টা কৰিছে, কাৰণ তেওঁলোকৰ ওচৰত এতিয়া মানুহ কম, তেওঁলোকক মানুহ লাগে। ব্ৰহ্মকুমাৰী ভাইৰাছ এতিয়া তেওঁলোকক সকলোৰ মাজত ভৰাই দিব লাগে। আমি নিচা মুক্তিৰ এগেইনষ্টত নহয়, নিচা মুক্তি কৰিব লাগিব, আমাৰ নতুন প্ৰজন্মক বচাব লাগিব, কিন্তু নিচা মুক্তিৰ নামত এই ভণ্ডামি নচলিব। নিচা মুক্তি এটা জটিল সমস্যা। WHO মতে এইটো এটা ট্ৰিটেবল হেল্থ কণ্ডিশ্যন। ইয়াক চাইণ্টিফিক ৱেতে আপুনি মুক্তি কৰিব পাৰে, য'ত চাইকেট্ৰিক্স লাগে, সাইকোলজিষ্ট লাগে, ডি এডিকশ্যন চেণ্টাৰ্ছ লাগে, ডি এডিকশ্যন মেডিচিনছ লাগে, ৰিহেবিলিটেশ্যনৰ কাৰণে চেণ্টাৰ লাগে, তেতিয়াই নিচা মুক্তি হ'ব। এইদৰে শপত গ্ৰহণ কৰি তেওঁলোকে কি কৰিব, 10 কোটি মানুহক শপত গ্ৰহণ কৰিব লাগে। এওঁলোকৰ ভিতৰৰ মোৰ ইমান ভিডিঅ' আহি পৰিছে, তেওঁলোকৰ এই ভিডিঅ'বোৰ মই আপোনালোকক দিম। এওঁলোকক অসমৰ মানুহে গৰু পিটন দেখুৱাই দিব। ইয়াৰ পৰা আপোনালোকে নিচা মুক্তি নিচা জটিল সমস্যা এটাক আজি আমাৰ সৰু সৰু ল'ৰা ছোৱালী মদ খাই, চিগাৰেট খাই, গুটকা খাই আজি নিজৰ মূল সুঁতিৰ পৰা ছাইড হৈ গৈছে। আৰু এনে এটা জটিল সমস্যাত, সামাজিক সমস্যাত তেওঁলোকে নিজৰ বিজনেছৰ মাৰ্কেটিঙৰ এটা কৌশল সাজি পেলানি আমাৰ স্কুলে কলেজে সোমাব গৈছে। তেওঁলোকৰ SOP মোৰ ওচৰত আহিছে। এই SOP মতে সব কাগজ মই ওলাই লৈছোঁ। এওঁলোকৰ SOP মতে এওঁলোকে চিফ মিনিষ্টাৰৰ পৰা লঞ্চিং কৰাব লাগে, DC পৰা কৰাব লাগে, SP পৰা কৰাব লাগে, MLA পৰা কৰাব লাগে, যাতে আমি প্ৰচাৰ কিমান পাওঁ। ফটো মাৰিবা, আপলোড কৰিবা, ইমান নতুন ৰণনীতিত তেওঁলোকে কাম কৰিছে। 10 কোটি মানুহক শপত দিয়াই আপোনালোকে নিচামুক্তি কৰাব বিচাৰিছে। মই ব্ৰহ্মকুমাৰী সংস্থা কয়, এটা মানুহক এইদৰে নিচামুক্তি কৰাই দেখাওকচোন। মই আজি প্ৰশাসনকো চেলেঞ্জ কৰিছোঁ। কালি ৰূপনগৰৰ এটা ফটো আহিছে, তাত আমাৰ চলি থকা বৰ্তমান চৰকাৰ এজন বিধায়ক উপস্থিত আছে। সেই বিধায়কজন কিয় তাত গ'ল? মই আজি আমাৰ মুখ্যমন্ত্ৰীক মই সুধিব বিচাৰিছোঁ, সেই বিধায়কজন ব্ৰহ্মকুমাৰী নিচিনা সংস্থাৰ আগত গৈ কিয় তেওঁলোকক এণ্ডৰ্ছ কৰিছে? ৰাইজে কি ভাবিব? বিধায়ক গৈ পোৱা মানে এই সংস্থাটো নিকা। আৰু মই যে কৈ আছোঁ ইমান দিনৰ পৰা, ইমান ৰাইজে যে SMS দি আছে আমাক বচাই লওক, ক'ত আছে সেই বিধায়কজনে? তাত বহি আছে, কিয় বানপানীত যোৱা নাই? আজি আধা অসম পানীত ডুবি আছে, তেখেতে ব্ৰহ্মকুমাৰীৰ ওচৰত বহি তেওঁলোকৰ ব্ৰাণ্ড এম্বাচেডৰ হৈ আছে। আমাৰ অসমৰ ৰাজ্যপালো তাত গৈছে, দুখ লাগিছে। আজি আমাৰ সাংবিধানিক পোষ্টত বহি থকা এনেবোৰ মানুহ এনে আধ্যাত্মিক অনুষ্ঠানত গৈছে, যি আধ্যাত্মিক অনুষ্ঠান নিজেই নিচাগৃহত। এই আধ্যাত্মিক অনুষ্ঠানৰ ভিতৰত ভূত প্ৰেত অন্ধবিশ্বাসৰে জৰ্জৰিত। তোমালোকে নিজেই নিচাৰ কাৰখানা। এটা নিচাৰ কাৰখানাই কি নিচা মুক্তি কৰিব? ধেমালি হৈছে নেকি? অসমৰ মানুহক আপোনালোকে মূৰ্খ বুলি ভাবিছে নেকি? মোক পাৰিব? মোক ভূত দেখা দি দেখে ইহঁতে আজিকালি। কিদৰে লাগি আছে তোমালোকৰ পিছত, তথাপিও তোমালোকক ইউজ কৰি আছে। মই ব্ৰহ্মকুমাৰীৰ ভিতৰত থকা মানুহকো ক'ব বিচাৰিছোঁ, আপোনালোকক মাউণ্ট আবুৰ মানুহে ইউজ কৰি আছে, সনাতনক দি সনাতনক মাৰি আছে। আজি কিদৰে নিচা মুক্তি কৰিব? নিচাত থকা প্ৰত্যেকজন মানুহে ৰাতিপুৱা উঠি শপত খায় যে কালিৰ পৰা নাখাওঁ, বাৰ্থডে দিনা খায়, নিউ ইয়েৰ্ছৰ দিনা খায়, বিহুৰ দিনা খায়, বিবাহিত মানুহে মেৰিজ এনিভাৰ্চাৰীৰে খায় যে কালিৰ পৰা মই মদ নাখাওঁ, কিন্তু আকৌ ৰাতি গৈ খাই লয়। কাৰণ এডিকশ্যন। এডিকশ্যন কি আপোনালোকে জানে? এডিকশ্যন মিনছ ডিপেণ্ডেঞ্চি। সেই মানুহটোৱে তাৰ অবিহনে থাকিব নোৱাৰে। দুটা মানুহ যদি মদ খায়, এটা মানুহ এডিকশ্যন হ'ব পাৰে, এটা নহ'ব পাৰে। আৰু যিজনে হৈ যায় তেখেত মানসিক দুৰ্বলতা নহয়, মানসিকভাৱে দুৰ্বল নহয়, তেখেত চাইক'লজিকেলি, জেনেটিকেলি আৰু বায়'লজিকেলি প্ৰব্লেম থাকে। তেওঁ এডিক্টেড হৈ যায় মদটোৰ কাৰণে। তেখেতক দুখ দি লাভ নাই। মই চৰকাৰকো ক'ব বিচাৰিছোঁ, যোৱা 10-5 বছৰত চৰকাৰে কিমান খৰচ কৰিছে
আমাৰ যোৱা 10 বছৰত 8% পপুলেশ্যন বাঢ়িছে, কিন্তু বিজনেছ কিমান বাঢ়িছে আপুনি চাওক। এলকহল 43%, তম্বাকু 55%, সিগাৰেট 58% আৰু গুটকা 180% বাঢ়িছে, আৰু পপুলেশ্যন 8% বাঢ়িছে, আৰু খৰচ কিমান কৰিছে 2500 কোটি টকা এই NGOবোৰৰ কাৰণে। গংগা পানী চফা কৰাৰ কাৰণে, গংগাক চফা কৰাৰ যে পানী বোৱাই দিয়ে আপোনাৰ পইচা বোৱাইছে, এইদৰে পইচাবোৰ বোৱাইছে। আমাৰ ল'ৰাৰ ভৱিষ্যত আছে, নিচা মুক্তি কৰিব লাগিব। আমাক ভণ্টানী নহয়, হু ইজ ব্ৰহ্মকুমাৰী, কিদৰে ব্ৰহ্মকুমাৰী নিচা মুক্তি কৰাব? কোনোবাই ক'বলৈ হ'ব? আমাৰ টেক্স পেয়াৰৰ পইচা হয়, আপোনালোকক ৰাইট দিয়ে নাই আমি খৰচ কৰিবলৈ দৰে। কাৰোনে লগ নিদিয়ে, নহ'লে চবক জেলত ভৰালোহেঁতেন। মই আৰু স্কুল কলেজত তেওঁলোকে সোমাব, মই প্ৰত্যেকটো স্কুল কলেজৰ হেডমাষ্টাৰ প্ৰিন্সিপাল চবক ক'ব কৈছোঁ, ৰাইজক সচেতন হ'ব কৈছোঁ, ব্ৰহ্মকুমাৰী মানুহে যাতে নিচা মুক্তিৰ নামত এইবোৰ জেগাত নোসোমায়। আৰু মই আমাৰ হেল্থ মিনিষ্টাৰ অশোক সিংহলকো ক'ব বিচাৰিছোঁ, তেখেতৰ ভিডিঅ' এটা দিছে, আমাৰ GMC মেডিকেল কলেজৰ চাইকেট্ৰিক ডক্টৰৰ এটা মিটিং কৰক আৰু সোধক প্ৰতিজ্ঞা ল'লে নিচা মুক্তি হয় নেকি? কিয় নহ'ব? কিদৰে হ'ব? তেনেহ'লে এই চাইকেট্ৰিক ডক্টৰবোৰ কি কৰি আছে? ইমান ৰিহেবিলিটেশ্যন চেণ্টাৰ্ছ আছে, কি আছে? মদৰ দোকান বন্ধ কৰক, ঘৰে ঘৰে খুলিছে। ইলিগেল ড্ৰাগছ কিমান পায়? চুকে কোনে ইলিগেল ড্ৰাগছ পায় গম পাই নাই চৰকাৰে? তেনেহ'লে নিচা খুৱাব, শপত গ্ৰহণ কৰিব। তেনেহ'লে গীতাত শপত খাই আদালতত মানুহে কয় জাজ কিয় বহি থাকে? গীতাৰ শপত খাওক, এৰি দিয়ক, শপত খাই নিচা মুক্তি কৰাব। কিন্তু আপোনালোকে এৰাব নহয়, সেই টকাখিনি খৰচ কৰিব, এই NGOবোৰক দিব, নিচা মুক্তি নামত ভণ্ডামি নকৰিব। মই আকৌ কৈছোঁ, আৰু ব্ৰহ্মকুমাৰী লোকসকলক কৈছোঁ, অসমত আপোনালোকে ভণ্ডামি নকৰিব। এটা যদি ল'ৰা ছোৱালী আপোনালোকৰ পাকত পৰি ব্ৰহ্মকুমাৰীক জইন কৰে, আপোনালোকৰ এই যিমান চেণ্টাৰ আছে নহয় চফা কৰি দিম, চফা কৰি দিম আমি, একদম এৰি নিদিওঁ। কিন্তু এই ভুল কাম নকৰিব। মোৰ লগত ঈশান্ত চেত্ৰীয়ে বহি আছে, তেখেত 8 বছৰ ব্ৰহ্মকুমাৰীৰ লগত আছিলে, তেখেত ব্ৰেইন ৱাছ হৈ গৈছিলে। কিদৰে নিচা আছে কওকচোন? নিচা মুক্তি কৰিব পাৰিব আপুনি? কওকচোন এবাৰ। নিচা মুক্তি যদি তেহেঁতি কৰিবলৈ আছে, তেতিয়া এই ৰিহেব চেণ্টাৰবিলাক যে আছে, এটা ৰিহেব চেণ্টাৰ তেহেঁতি অসমৰ ভিতৰত তাত গৈ পিনি তেহেঁতি নিচা মুক্তি কৰি দেখাওক। তেহেঁতি নিজেই নিচা, তেহেঁতি নিজেই তেহেঁতৰ কোৰ্ট ডকুমেণ্টছত আছে, তেহেঁতি সন্মোহন কৰাত তেহেঁতৰ প্ৰতিটো ডকুমেণ্টছত পাত্তাত লিখা আছে, তেহেঁতি মানে সন্মোহন কৰে, হিপনটাইজ কৰে। তেহেঁতিয়ে 1 নম্বৰ নিচা হয়। তেহেঁতৰ মানে হাতীৰ দাঁত দেখুৱাটো বেলেগ, খোৱাটো বেলেগ। তেহেঁতি মানুহক দেখাই বেলেগকৈ আৰু খাই মানে গোটেই লুটি শেষ কৰিছে, গোটেই ঘৰ ভাঙিছে। ঘৰ যে লাখ লাখ মানুহৰ ঘৰ ভাঙি শেষ কৰিছে। 10 কোটি মানুহৰ নিচা মুক্তি কৰিব, ভাবকচোন। হাস্যাস্পদ হয় নহয়? আমাৰ মানুহৰ লগত ধেমালি কৰিছে নাই? ধেমালি কৰিছে নাই? অত্যন্ত ধেমালি কৰিছে। এহেঁতকতো ভাঙিব। যাৰ ঘৰত এটা ল'ৰা নিচাত পৰে, সেই ঘৰত গৈ চাওকচোন, গোটেই ঘৰ বৰবাদ হৈ যায়। মই সঁচাকৈ কৈছোঁ ব্ৰহ্মকুমাৰীক, কিন্তু মই ভয় নকৰোঁ। মই খালি এটা কাৰণে ভয় কৰিছোঁ, কি মোক 2-3 মাহ ধৰি জেলত পঠাই দিয়ে নহয়। মই সেইকাৰণে মই ভুল কৰি আপোনালোকৰ চক্ৰত পৰি মই তেনেকুৱাকৈ একো ভুল কাম কৰিব বিচৰা নাই। সেইকাৰণে আজি আপোনালোকৰ আগত বহি আছোঁ। কোনো মেইনলাইন মিডিয়াই মোক মতা নাই তেনেকৈ। আপোনাৰ নিচিনা মানুহ আহি মোক পাতি মোক জেগা দিয়াৰ কাৰণে অসমৰ ৰাইজে গম পাইছে, নহ'লে অসমৰ ৰাইজে গম নাপালেহেঁতেন। মই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ। লাখ লাখ মানে 4 লাখ, এটা চেনেলত 4 লাখ ভিউজ আছে, এটা 2 লাখ, এটাত 50,000, 5,000, 4,000 লাইক, 500, 600 শ্বেয়াৰ, কমেণ্টছ। কি লাগে আৰু কিমান পৰিমাণ লাগে? মই মুখ্যমন্ত্ৰীক সেই গোটেই কমেণ্টছ, ৰাজ্যপালক আৰু সেই বিধায়কজন গুপ্তাজীক মই পঠাই আছোঁ। আপোনালোকে উত্তৰ দিব লাগিব, অসমক জবাব দিব লাগিব। আপোনালোকে নিচা মুক্তি, নিচা জটিল সমস্যাক ধেমালি কৰিব নোৱাৰে।